নমস্কাৰ সকলোকে অন্য এটা পডকাষ্ট সেশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ পডকাষ্টত এগৰাকী বহুত উদ্যমী আমাৰ পুৰুষ আমাৰ লগত আছে আৰু আমি আছো বৰ্তমান সময়ত বৰপেটাত আৰু বৰপেটাৰ এই অঞ্চলত আমি লগ কৰিব আহিছো হৰিদাস ডাঙৰীয়া এইবাৰ অসম গৌৰৱ সন্মানেৰে বিভূষিত হৈছে আৰু তেখেতৰ পৰা আমি জানিম তেখেতৰ কলাৰ বিষয়ে আৰু কেনে ধৰণে তেখেতে এই কলা সৰুৰে পৰা উঠাই আনিছে তেওঁ এই কলাত ইমান ধুনীয়া সুন্দৰ কাম কৰিছে আৰু তেওঁ এই কলাত যেতিয়া কাম কৰি আছিল সেই কোনখিনি প্ৰত্যাহ্বান তেওঁ সন্মুখীন হৈছিল এই সকলোখিনি কথা আমি আজি আলোচনা কৰিম নমস্কাৰ হয় নমস্কাৰ আপোনাৰ বিষয়ে অলপ শৈশৱৰ বিষয়ে কওকচোন আপোনাৰ গাঁওখনৰ বিষয়ে কওক কেনে ধৰণে আপুনি সৰুৰে পৰা ডাঙৰ দীঘল হ'ল আৰু কেনে ধৰণে এই কলাৰ লগত পৰিচিত হ'ল শৈশৱৰ পৰা ক'লে মোৰ গাঁও বনিয়াকুছি হয় থানা সৰ্থেবাৰী ডাকঘৰ সৰ্থেবাৰী ডিষ্ট্ৰিক্ট বৰপেটা হয় মোৰ নাম শ্ৰী হৰিদাস দাস হয় সৰুৰে কথা ক'লে মানে বহুত কষ্টকৰ হয় এনে ধৰি লওক আমি সৰুৰে পৰা আমাক মা দেউতাখন বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে আৰু একচুৱেলি আমি ক'ব গ'লে মৎস্যজীৱী মানুহ মানে আমাৰ পিতা দেউতা আটাবোৰ মানে মৎস্যৰ লগত জড়িত গতিকে অৱস্থাটো খুবেই দুখৰ আছিলে সেই অৱস্থাত মানে খোৱাৰ বাবে অলপ খুবেই কঠিন আছিলে সেই সময়ত মানে তেতিয়া মানে স্কুলত যাওঁ স্কুলৰ পৰা আহি কিনে লঘনে থাকিব লাগে এনেকুৱা কণ্ডিশ্যন হৈছিলে গতিকে মায়ে ক'লে কি তই এঠাইত মই কাম কৰা যোগাৰ কৰিছোঁ তই তাত কাম কৰাকে থাকি যা তেতিয়া মানে মোৰ স্কুলত যোৱাৰ মন আছে হেঁপাহ আছে মই স্কুলতো যাই থাকোঁ আৰু মানে কামো কৰি থাকোঁ এনেকৈ কাম কেনেকুৱা কাম কৰিছিলে তেতিয়া মানে আমাৰ যিটো শৰাই কামটো সৰুতে শৰাই 10 বছৰ বয়সৰ পৰা মই শৰাই কামটোৰ লগত জড়িত মানে স্কুলত তেতিয়া মই ক্লাছ 3 মান শ্ৰেণীত স্কুলত গৈও থাকোঁ তাৰ পৰা আহি কিনে মানে ভাতৰ তাৰণত মানে কাম কৰিব লগা হয় মানে ৰাতি 11টা-12টালৈকে আৰু কাম কৰি মানে দিন ৰাতি মানে কামটো 11টা-12টালৈকে মানে কাম চলে সেনেকৈ কৰি তেতিয়া 3 মাহমান যোৱাৰ পিছত মানে মোক এটা দৰমহা দিলে 15 টকা দিলে মাহত দৰমহা হয় এইটো কোনটো চনৰ কথা কৈছে এইটো প্ৰায় মোটামুটি 85 চন মানৰ 85 চন মানৰ মাহৰ 15 টকা দৰমহা দিছিলে তাৰ পিছত 6 মাহ মান যোৱাৰ পিছত মোক 55 টকা দৰমহা দিলে এনেকে গৈ তাৰ পিছত দিলে 70 টকা দৰমহা এনেকে গৈ মানে লাষ্ট প্ৰচেছত মানে মই যেতিয়া কামখিনি জনা হলো তেতিয়া 570 টকা মোক দৰমহা দিলে তেতিয়া 7 বছৰ হ'ল শৰাই কামখিনি প্ৰায় মোটামুটি শিকা হৈছে কামটো শিকি উঠি তেতিয়া মই মাক ক'লোঁ মই কামখিনি যেহেতুকে জানো নিজে কৰিব পাৰিলে ভাল হয় তেতিয়া মায়ে মোক 500 টকা সুতকলগি আনি দিলে এখন ছ'চাইটিৰ পৰা মহিলা ছ'চাইটিৰ পৰা সেই 500 টকা সুতকলগি আনি কিনে মই বস্তুটো বনালোঁ প্ৰথম গাছা বনালোঁ গাছা মানে প্ৰথম যেতিয়া মঠ মন্দিৰবিলাকত যে আমি বন্তি জ্বলাওঁ মানে শৰাই কামটো কৰা নাই মই সেই কৰি মানে গাছা বনালোঁ গাছা বনাই কিনে মই যেতিয়া মই হাজত গ'লো তেতিয়া মাৰ্কেট কৰিবলৈ বনাই কিনে মই যেতিয়া লৈ গ'লো তেওঁলোকে বিৰাট মানে পচন্দ হৈ গ'ল মালখিনি হৈ যায় তেতিয়াহ'লে তেওঁলোকে পইচাও দিলে মোক আৰু নতুনকৈ অৰ্ডাৰ দিলে পিতল বেছিকৈ দি দিলে ঠিক তেনেদৰে আৰম্ভ কৰি আজি মানে ধৰি লওক 2003 চনত যেতিয়া বানপানী হৈছিলে বানপানীৰ সময়ত আমাৰ যিবিলাক গঢ়াল বুলি কওঁ গঢ়ালত মানে পানী উঠিছিলে কাম কৰিব নোৱাৰি মানে সৰুৰ পৰা কাম কৰা মানুহটো কাম কৰাৰ মানে এটা নিচা বেলেগ আৰু এনে থাকিব নামান টাইমত এনে থাকিব নোৱাৰি সেই 6-7 দিন মানে দিন যাই ৰাতি নোপোৱা নাছিল তেতিয়া মই চিন্তা কৰিলোঁ এনেকৈ থাকিলে নহ'ব মানে কিবা এটা কৰিব পাৰিলে কামততো ধৰিবই নোৱাৰোঁ তাৰপিছত চিন্তা কৰি মানে অলপ ট্ৰেইন এখন বনাই দিওঁ মই পিতলৰ ট্ৰেইন এখন বনালোঁ ট্ৰেইনখন বনাই কিনে ট্ৰেইনখন বনাই উঠি চিন্তা কৰিলোঁ ট্ৰেইনখনৰ মাজেৰে ট্ৰেইনখন চলন্ত চলিব পাৰে চুইচ টিপি দিলে ট্ৰেইনখন ঘূৰি থাকে তাৰপিছত মই ভাবিলোঁ আৰু ইয়াৰে লগত শৰাইঘাট ব্ৰিজখন বনাওঁ শৰাইঘাট ব্ৰিজখন বনালোঁ শৰাইঘাটৰ ব্ৰিজৰ তলেদি ট্ৰেইনখন চলি থাকে এনেকৈ বনাই তাৰপিছত পানী জাহাজ এখন বনালোঁ সৰু তাৰে পিছত আপোনাৰ এনেকৈ বিভিন্ন আইটেম কলগছটো ওলালোঁ এই কলগছবিলাক ইয়াৰে মৰিয়া প্ৰডাক্ট মোটামুটি এনেকৈ বিভিন্ন আইটেম বনাই 2-এজন কাষ্টমাৰো আহে ধৰি লওক
কাৰোবাক মাক দেউতাকৰ ফটো লাগে ফটোটো দে পাৰিব নেকি মই মানে চকুমুজি কওঁ আৰু পাৰিম বুলি এনেকৈ কৈ দিওঁ আৰু ঈশ্বৰৰ ইচ্ছা হয়ও বৰ্তমান কিন্তু একো সেই হোৱা নাই মাক দেউতাকৰ ফটো বহুত বনালো আৰু ডাঙৰ ডাঙৰ মহৎ লোকৰ ফটো বনালো এতিয়ালৈকে ভূপেন হাজৰিকা সৰ্বপল্লী ৰাধাকৃষ্ণ এপিজে আব্দুল কালাম এনেকৈ ফটোবিলাক বনাই আছো আৰু আপোনাক কেতিয়াবা আমাৰ চৰকাৰৰ ফালৰ পৰাও কিছুমান অৰ্ডাৰ আহে নেকি যে এনেকুৱা ধৰণে বনাই দিয়ক আমাক চৰকাৰৰ ফালৰ পৰা কিছুমান অৰ্ডাৰ মানে সেইটো অলপ দিগদাৰী হৈ যায় মানে চৰকাৰী অৰ্ডাৰবিলাকত কিছুমান ডাঙৰ পাৰ্টিবিলাকে বেছিকৈ পায় মানে সেইটো টেণ্ডাৰ দিব লাগে টেণ্ডাৰ দিব লগা হ'লে সেইটোক লৈ আমি ঢুকি যাব নোৱাৰোঁ ঢুকি নেপাওঁ মানে আমি কাৰিকৰ মানুহ বা সেই মানুহ তাত মানে ধৰি লওক বহুত টকা পইচাৰ কথা আহি পৰে চৰকাৰী অৰ্ডাৰ এটা ল'ব লাগিলে টেণ্ডাৰ দিব লগা হৈ যায় গতিকে সেইটোত অলপ অসুবিধা হৈ যায় আচ্ছা আপোনাৰ কৰ্মটোৰ বিষয়ে অলপ জনাওকচোন কেনেকুৱা ধৰণে আপুনি যে কাঁহ পিতলৰ কামটো কেনেকুৱা ধৰণে হয় কি বস্তু আপুনি যোগাৰ কৰিব লাগে আৰু উদ্যোগটো স্থাপন কৰোঁতে আপোনাৰ কেনেকুৱা ধৰণৰ আপোনাৰ সহায়ৰ প্ৰয়োজন হয় আকৌ যেতিয়া এই বস্তুখিনি বনোৱা যায় তাৰপিছত আকৌ যেতিয়া মাৰ্কেটলৈ লৈ যোৱা যায় মাৰ্কেটিংটো আপুনি কেনেকুৱা ধৰণে কৰে মাৰ্কেটিংটো প্ৰথমতে মই শৰাই কামটো 5-6 বছৰমান কৰিলোঁ কৰাৰ পিছত অলপ দিগদাৰী হয় মানে এই অঞ্চলৰ বহুত শিল্পী আছে বা বহুত যথেষ্ট শিল্পী আছে সকলোৱে মাৰ্কেটিং কৰে কাৰণ মাৰ্কেটিং কৰিলে বস্তুবিলাক সদায় কম্পিটিশ্যন কোনে কিমান ভাল হোৱা নহয় আমাৰ অসমত এটা মানে সেই আছে কি কোনে কিমান কমত দিব পাৰে বা কাষ্টমাৰে সেইটো ভাবে য'ত কম হয় তাত মানে মালটো লয় এনেকুৱা কিছুমান যেটো মই বুজো মানে যিমান কাৰিগৰী এজন ব্যক্তিৰ যিমানখিনি নিপুণতা থাকে বা এটা বেলেগ ধৰণৰ কলাৰ এটা পৰিচয় তেওঁ দাঙি ধৰিব পাৰে সেই অনুসৰি জানো মূল্য নিৰ্ধাৰণ হ'ব নালাগে জানো হয় এইটো নিৰ্ধাৰণ হ'ব লাগে কিন্তু কথাটো হৈছে বৰ্তমান যুগত মাৰ্কেটত হয় প্ৰত্যেক মানুহে ভাবে কি এইটো কিমান দাম সুধি লয় কিনে মানে কম্পিটিশ্যন কৰে কিমান কমত কিনিব পাৰে আৰু কোনোবা এখন দোকানত যায় যদি তাত ইমানত পাইছে ইয়াত ইমানত কিয় লাগে ঠিক তেনেকুৱা আৰু আমাৰো মালটো প্ৰডাক্ট হোৱাৰ পিছত দোকানীবিলাকে এইটো মাল তেওঁলোকে হয়তো 500 টকাত দিছে আপোনাৰটো কিয় 700 টকা ল'ব পাৰিলে আৰু 50 টকা কমত দিব লাগে ঠিক তেনেকুৱা কিছুমান হেড মানে মই ভাবিলোঁ এনেকৈ সেই কৰিলে কেতিয়াবা লছো হৈ গৈছে মোৰ সেই টাইমত মোটামুটি 2001 মোৰ সেই টাইমত মোটামুটি 10,000 মান টকা হাতৰো গৈছে লছ হৈছে তাৰমানে যদি ইমান কমৰ অকল মানুহে যদি মানে ভ্যালুটো নুবুজে যে এই ধৰি লওক আপোনাৰ শৰাইখন বেলেগতকৈ কিয় বেলেগ আৰু তাৰ কাৰণে মূল্যটো কিয় বাঢ়িছে আৰু যদি আমি এটা মানে অন্ধকাৰী এটা জীৱনত যদি আমি এনে ধৰণে মানে কম্পেৰিজন বিলাক কৰোঁ তেতিয়া একেবাৰে কমত যদি দিবলগীয়া হয় তেতিয়াহ'লে ধাতুটোত আমি মিশ্ৰণো কৰিব লাগিব তেনেকৈ বেলেগ ধৰণে যে তেনেকুৱা হয় নেকি সেনেকুৱা হয় তেতিয়াতো কমত দিব নোৱাৰিব মানে চবৰে এটা কৌশল আছে যিয়ে কমত দিব তেওঁৰ মালটো নিশ্চয় এটা কিবা থাকিব লাগিব থাকিব লাগিব তেওঁ কমত দিব নোৱাৰিব যিটো ধৰি লওক এটা কাম এখন শৰাই আমি বনালে এখন শৰাইত এদিনত 10খানো বনাব পাৰি কিন্তু এদিনত এসপ্তাহত এখনো নলায় মানে তেনেকুৱা মানে কিছুমান হেৰি আছে এখন শৰাই এসপ্তাহতো নলায় তাত মানে পিটি বা যিবিলাক ডিজাইন কটা যায় এনেকুৱা মানে সেই আছে আৰু কিছুমান 4-5খন ওলাই সেইবিলাক কমত দিব পাৰিবা সেই পাতল বা এনেকুৱা ধৰণৰ কিছুমান সেই আহি যায় হয় এনে আপোনাৰ এই শৰাইবিলাক আমি কাঁহত বনাই নে আপোনালোকে কিহত বনায় কোনটো ধাতুত বনায় এইটো পিতলত বনোৱা শৰাইটো পিতলত বনোৱা হয় হয় এতিয়া কাঁহৰটো কাঁহী বাতিবিলাক কাঁহত হয় আৰু এই এনেকুৱা এখন শৰাই বনাবৰ কাৰণে এজন ব্যক্তিক এজন কাৰিকৰক কিমান সময় প্ৰয়োজন এতিয়া যদি আমি এইখন বিচাৰি হয় এইখন যদি বনোৱা যায় তেতিয়াহ'লে এইখন 4-5 দিন লাগি যাব এজন মানুহৰ 4-5 দিন লাগি যাব আৰু এইখন শৰাইয়ে 15 দিনো লাগি যাব মানে তাৰ সেইটো ওপৰত কথা ডিজাইনৰ ওপৰত কথা ধৰি লওক যেনেকৈ আমি কাপোৰ এখন যদি হালত লগাও যদি সাধাকে বনাও সেইখন 2 দিনত বা 3 দিনত ওলাব যদি ফুল দি দেও তাৰ উপৰি আৰু কিবাখিনি কাৰা বা এনেকুৱা কয় তেতিয়া মানে এনেকুৱা ধৰণৰ মানে এনে শৰাই আমাৰ কি বিধৰ বিশেষকৈ আমি ব্যৱহাৰ কৰোঁ অসমীয়া সমাজত বিশেষকৈ আমাৰতো ডাঙৰ
মহৎ লোকক ডাঙৰ ডাঙৰ মেল মিটিংবিলাকত সন্মান হিচাপে শৰাইখানে আগবঢ়োৱা যায় তাৰ উপৰি আমাৰ আদিৰ পৰা শংকৰদেৱৰ সেই তিথিৰ মানে সেইৰ পৰাই চলি আছে শৰাইখানে আগবস্তু তেওঁৰ মানে শৰাইখানতে নাম প্ৰসংগ বা ঠগি আমাৰ আগবঢ়ায় আৰু কিছুমান অনুষ্ঠানত আপোনাৰ যেনেকুৱা ধৰি লওক বিদায় যিবিলাক বিদায় দিয়ে তেওঁলোককো সম্বৰ্ধনা শৰাইখানেৰে জনোৱা হয় গতিকে শৰাইটোৰ মাহাত্ম্য আছে যথেষ্ট এতিয়া এইখিনি বস্তু বনাবৰ কাৰণে পিতলৰ বস্তুখিনি বনাবৰ কাৰণে আপুনি ৰ মেটেৰিয়েলছ বিলাক ক'ৰ পৰা আনে ৰ মেটেৰিয়েলছবিলাক আগতে আমি গুৱাহাটীতে পাইছিলোঁ গুৱাহাটীৰ এজন মাৰোৱালী আছিলে তেখেতৰ উদ্যোগ আছিলে মানে মেচিন আছিলে তেনেকুৱা ধৰণৰ তেওঁৰ পৰা আগতে অনা হৈছিলে এতিয়া মানে কৰোণাৰ তেতিয়াৰ পৰা তেখেতৰ মানে এই কাৰখানাটো বন্ধ হৈ গৈছে এতিয়া অলপ দিগদাৰী হৈছে মালবিলাক বাহিৰৰ পৰা আহে মুৰাদাবাদৰ পৰা আহে কলকাতাৰ পৰা আহে এনে দিল্লীৰ পৰা আহে বিভিন্ন ঠাইৰ পৰা মানে অৰ্ডাৰ অনুযায়ী বস্তুটো আমিও সেইমতে অৰ্ডাৰ কৰি আমাৰ বৰপেটাৰ সৰ্থেবাৰী বা কাঁহপিতলৰ বস্তুৰে আমাৰ গোটেই অসম বিখ্যাত এতিয়া এই ক্ষেত্ৰত আমাৰ বেলেগতো সৰু সৰু উদ্যোগ কিছু কিছু আছে কিন্তু সৰ্থেবাৰী বা আমাৰ বৰপেটাৰখিনি কিয় বিশেষ আমাৰ এইখিনি সৰ্থেবাৰী বনিয়াগুচি কয় আমি এতিয়া ঠাই বহি আছো বনিয়াগুচি হ'ল মোৰ ঘৰ বনিয়াগুচিত গতিকে ইয়াৰে এটা বিশেষত্ব আছে কি আদিৰ পৰাই এইটো মানে কাঁহ পিতলটো যথেষ্ট লেখত ল'বলগীয়া বস্তু ধৰি লওক এতিয়া কাঁহৰ কাঁহীত যদি আপুনি ভাত খাই বহুত উপকাৰ পাব বা পিতলৰ আগতেতো পিতলৰ চৰিয়া ঘৰে ঘৰে আছিলে তৌবিলাক ঘৰে ঘৰে আছিলে গতিকে পিতলৰ বস্তুত আপুনি বাচন বৰ্তনত যদি ভাত বনাই খায় তাত বহুত উপকাৰ আছে এনেকুৱা মাহাত্ম্য আছে আৰু এতিয়া যদি আমি কাৰণ কি আমি এই উদ্যোগটো বা এই কলাটোৰ লগত জড়িত নহয় কিন্তু আমিও কেতিয়াবা দোকানত যাওঁ আৰু শৰাইখন কিনিব বিচাৰোঁ এতিয়া ভাল শৰাই এখন কেনেধৰণে আমি চিনাক্ত কৰিব পাৰোঁ যে এইখন ভাল হয় আৰু উচিত মূল্য ইয়াক দিব লাগে এতিয়া সেইটো মোৰ ডাঙৰ প্ৰশ্ন হৈছে মানে মাৰ্কেটত যিটো শৰাই আমি ইয়াতে চালো শৰাই বুলি কওঁ চালো মানে ধৰি লওক কাষ্টমাৰো বিচাৰে এখন মোক গিফ্ট দিব লাগে এখন শৰাই লাগে যিমান কমত পাৰি শৰাই এখন মোক লাগে কথাটো বুজি পাইছে নে তেতিয়া তেওঁ সন্মানটো ৰক্ষা কৰিব লাগে শৰাইটো কমত হ'ব লাগে প্ৰেজেণ্টটো ডাঙৰ হ'ব লাগে তেনেকুৱা ধৰণৰ এতিয়া মাৰ্কেটত সেনেকৈ মানে কিছুমান আছে ধৰি লওক সেনেকুৱা কাৰিকৰ আছে বা সেনেকুৱা আছে তেওঁলোকে সেনেকুৱা চিষ্টেমত বনায় সেনেকুৱা মানে ভাল এখন শৰাই কেনেকে গম পাম যে এখন বৰ বহুত ভাল এখন বৰ ধুনীয়াকে বনাইছে ইয়াৰ যিটো ধাতু ব্যৱহাৰ কৰা হৈছে ভাল হয় আৰু ইয়াৰ উচিত মূল্যটো আমি দিব লাগে ভাল বুলি ক'ব লাগিলে যিবিলাক চিট আছে শৰাই বনোৱা গেজ হিচাপত চিট আছে যেনেকুৱা টিংপাতবিলাকৰ দামৰ ডিফাৰেঞ্চ আছে গেজ লৈ বা লৈ ঠিক তেনেকৈ শৰাইবিলাকৰো আমি চৰাই যিটো কওঁ চৰাজ বুলি কয় চৰাজটোৰ দামটো বেছি সেইটো মালটো ভাল হয় চুই চালে কেনেকৈ গম পোৱা যায় চুই চালে আপুনি গম নাপাব বজৰুৱা বা সেইটো কাৰণ মেটেলটোতো ইয়াত দেখা নাপাব না গেজটো কিমান বেছি আছে এনে আপুনি দাঙি চালে গম পাব বা এনে দেখাতে গম পাব এইখন শৰাই হয় মোৰ পচন্দ লাগিছে দেখাত ধুনীয়া বা তাত ডিজাইনবিলাক কেনেকুৱা আৰু ডিজাইন কাটিব লগা হ'লে পাতলত কাটিব নোৱাৰি ডাঠ লাগিব পিতলটো ডাঠ লাগিব তাতহে আপুনি ডিজাইনটো কাটিব পৰা যায় এনেকুৱা মানে ধৰণৰ এতিয়া যিসকল ধৰি লওক আমাৰ দৰ্শকে চাই আছে আপোনাৰ ওচৰত বিশেষ ধৰণৰ কেনেকুৱা বস্তু আপোনাৰ অৰ্ডাৰ কৰিলে তেওঁলোকে আপোনাৰ পৰা পাব পাৰে এতিয়া মইতো মন্দিৰৰ কলচী গুৰু আসন ডাঙৰ ডাঙৰ চাকি বা যিকোনো মূৰ্তি বনাই আছো তাৰ উপৰি কলগছ এনেকুৱা ট্ৰফি মানুহৰ মূৰ্তিও বনোৱা যায় শিৱ মন্দিৰৰ কাৰণে আপোনাৰ সাপ যিটো আমি ঘৰুৱা ভাষাত ক'ব সৰ্প সেনেকুৱাও বনোৱা যায় বেলপাত আমপাত এনেকুৱা ধৰণৰ বিভিন্ন আইটেম বনোৱা যায় আৰু আছে আৰু ধৰি লওক এই অৰ্ডাৰটো দিবৰ কাৰণে আপোনাক কেনেধৰণে যোগাযোগ কৰিব পাৰিব
যোগাযোগ এতিয়া মোৰ ফোনৰ যোগে আহিছে, ইউটিউবতো চাই আহিছে, এনেকুৱা গুগলত চেনেলটো আছে, ইউটিউবত চেনেল মই নিজে নবনাও, এই ল'ৰাটোৱে কিবা খানি কৰিছে, তাত মানে নাম্বাৰটো দিয়া আছে, কোনোবাই চালে পাই মানে এনেকৈ না পাইছো মই। আচ্ছা ঠিক আছে, এবাৰ আপুনি নাম্বাৰটো কৈ দিয়কচোন আমাৰ দৰ্শকসকলৰ কাৰণে। 8638747464। ওকে, এতিয়া আপুনি যিখিনি আপোনাৰ মানে কলাৰ কামখিনি, আপোনাৰ কিবা দোকান আছে নে, আপুনি কেনেধৰণে এইখিনি আকৌ চেল কৰে? আগতে যিবিলাক প্ৰডাক্ট কিছু বনোৱা হৈছিল সেইবিলাক দোকানত মানে সাপ্লাই দিয়া হৈছিল। এতিয়া দোকানত ফোন কৰি অৰ্ডাৰ দি দিয়ে, নাইবা যিবিলাকৰ প্ৰয়োজন বা পাই আছে তেওঁলোকে নিজে আহিছে। আজি 4-5 বছৰ মানৰ পৰা এনে মই দোকানত দিব যাব লগা হোৱা নাই, ঘৰতে মোৰ মানে। আৰু এনেকুৱা কিছুমান অৰ্ডাৰ হয়, 2-এটা অৰ্ডাৰত 2-3 মাহলৈকে এটা কামতে। ইয়াৰে আগত মই আজি এমাহ হ'ল দৰ্জা এখন বনাইছিলো, পিতলৰ দৰ্জা বনাইছে। আচ্ছা, এইটো দৰ্জাখনত 4 মাহ গৈছে। আৰু মূল্য কিমান আছিলে? 3.5 লাখ টকা আছিলে। 3.5 লাখ টকা। আচ্ছা, এতিয়া যিসকল আমাৰ অসমখনটোতো এতিয়া নিবনুৱাৰ এটা বহুত ডাঙৰ সমস্যা আছে, এই ধৰণক যিসকলে এনেকুৱা ধৰণৰ কলা আছে, যি আৰ্ট কৰি ভাল পায়, আপুনি মোক কৈ আছিলে যে সৰুতে আপুনি পঢ়াতকৈ বেছি আৰ্ট কৰি বেছি ভাল পাইছিলে, ধৰি লওক এনেকুৱা এটা পেচা যদি ল'ব খোজে, আপুনি তেওঁলোকক আহ্বান জনাব বিচাৰিবনে? আহিবলৈ ক'বনে? নিশ্চয়। এনেকুৱা যদি কোনোবা ধৰি লওক ইচ্ছাকৃতভাৱে তেওঁলোকে আহিব বিচাৰে বা শিকিব বিচাৰে, মই নিশ্চয় মানে আগ্ৰহী। আৰু মানে যদিও এইটো শুনিবলৈ বেয়া, তথাপিও এজন ভাল যদি এই উদ্যোগটোত কাম কৰে, এজন নিবনুৱা আমাৰ অসমীয়া ল'ৰাই কিমান খিনি মিনিমাম তেওঁ আৰ্থিকভাৱে মাহিলী ইনকাম কৰিব পাৰিব যদি কলাটো ভালদৰে শিকে তেওঁ? এতিয়া এই কামটো শিকোতে বহুত টাইম লাগে, মানে সকলোৰে ধৈৰ্য নাই। ধৰি লওক মোটামুটি আমি এনে কামটো বস্তাত বহি কৰোঁতো, বস্তাত বহি 3 ঘণ্টা যদি একেলগে বহিব লগা হয়, বহুতে নোৱাৰে। হয়, আজিৰ দিনততো বহুত ধৈৰ্যটো বহুতেই কম। হয়, সেইটো সঁচা কথা। আমিও প্ৰথমতে সৰুতে যেতিয়া কৰিছিলো, তেতিয়া বাধ্যত পৰি আচলতে কৰিব লগা হৈছিল। আপুনিতো ক'লে যে ইমান সৰু বয়সত, 10 বছৰ বয়সতে আপুনি সেইটো সময়ত চাগে LP স্কুলতে আছিলে, 3য় শ্ৰেণীত আছিলে বুলি কৈছে, তেতিয়া আপুনি স্কুলৰ পৰা আহি তাৰপিছত 11টা-12টালৈকে কাম কৰাটো সেইটো মুখৰ কথা নহয়। আজিৰ দিনত ডেফিনেটলি আমাৰ বিভিন্নটা কাৰণত আমাৰ ধৈৰ্যবিলাক কমি গৈছে, আৰু ৰিচাৰ্চেও সেইটো কয় যে আজিৰ দিনত আমাৰ 1 ছেকেণ্ডো সময় এটা বস্তু চাবৰ কাৰণে ধৈৰ্য নাই। সেইখিনিত 3 ঘণ্টা বহি পেলাই কলাটো ভালদৰে শিকায়। যদি এজন মানুহৰ মানে এটা আৰ্ট লেভেল এটা আছে, তেওঁ যদি ধৈৰ্য সহকাৰে সেইখিনি সময় দিয়ে, কিমান সময় লাগিব তেওঁ এই কলাটো শিকিবৰ কাৰণে? এই কলাটো শিকিব লগা হলে এইটো অলপ ধৰি নিজৰো বিবেক বুদ্ধিও লাগিব। মই এটা উদাহৰণ দিওঁ বাৰু। মোৰ এজন নিজৰে মামাৰ ল'ৰা এজন আছিলে, তেওঁ মোৰ লগত 25 বছৰ কাম কৰিছিলে। 25 বছৰ কাম কৰিছিলে, আৰু তেওঁক মই হাতত ধৰি ধৰি শিকাই দিছিলো কিছুমান কাম, মানে ডিজাইনৰ কামবিলাক হাতত ধৰি ধৰি শিকাই দিছিলো, তথাপিও তেওঁ নোৱাৰিলে। কামখিনি নিজৰ ভিতৰত এটা সেই লাগিব, ধৈৰ্য লাগিব, আৰু তাৰোপৰি আগ্ৰহ লাগিব, এনেকুৱা ধৰণৰ। এতিয়া ক'ব নাপায় আৰু মোৰ নিজৰ ল'ৰা, তেওঁ ধীৰাজ দাস, তেওঁ মানে PU পাছ কৰি মানে তেওঁ BA কমপ্লিট নকৰিলে, এতিয়া মোৰ লগতে কামত জড়িত। তেওঁ কিন্তু কামখিনি এই 3 বছৰ মানতে বহুত আয়ত্ত কৰিছে। মোৰ পৰা চাই মই সাইনবোৰ্ডখন তেখেতৰ নামতে আছে, মানে তেওঁ বহুতখিনি আয়ত্ত কৰিছে। তেওঁ 25 বছৰত যিখিনি কাম শিকিব পৰা নাছিলে, কিন্তু তেওঁ 3 বছৰত তাত কৰি 2 কাম শিকিছে। গতিকে এইটো ব্যক্তি বিশেষ হ'ব, মানে সেই ব্যক্তিজনৰ এই কলা ধৈৰ্য লাগিব আৰু একগ্ৰতা মানে সেইটো লাগিব, বিশেষকৈ ধৈৰ্যটো লাগিবই। আৰু এই কলাটো শিকি এজন সেই ধৈৰ্যশীল যাৰ কলা আছে, ভিতৰৰ পৰা সেইটো আৰ্ট বস্তুটো এটা ভগৱানৰ দান বুলি মই ভাবো, সেইটো যদি থাকে তেনেহ'লে এজন মানুহ স্বাৱলম্বী হোৱাৰ নিশ্চিতভাৱে এটা পথ ইয়াৰ পৰাও মুকলি কৰিব পাব। নিশ্চয় পাব। এইটো এনেকুৱা বহুত আমাৰ ইয়াত এই অঞ্চলত বহুত BA পাছ MA পাছ ল'ৰাইও এই বিজনেছটোৰ লগত জড়িত হৈ আছে, তেওঁ চাকৰি পোৱা নাই বা এই কামটোৰ লগত জড়িত হৈ আছে। এই কামটো কৰিলেতো খুবেই ভাল, কাৰণ এতিয়া ইয়াৰ পৰা যাই বহুত ল'ৰাই
দেখিছো আমি গুৱাহাটীত যাই কিনে কোম্পানীত 15,000 বা 20,000 টাকাত খাটিছে 15,000 20,000 টাকাত খাটিলে তেওঁ নিজে খাব লাগে ঘৰ ভাড়া দিব লাগে গতিকে ইয়াতে যদি 10,000 টাকাও খাই লৈ দৰমহা পায় তাত মানে বহুত 30,000 টাকা দৰমহা পোৱা ঘৰতে থাকি তেওঁ ঘৰতে বহি আৰু ইয়াতে আমাৰ লগত এনেকে কাম কৰিলে চাহ ভাতৰ পৰা গোটেইখিনি জোগাৰে পায় গোটেইখিনি খোৱা লোৱা মানে সুবিধা হয় গতিকে ইয়াত কিন্তু আচল কথাটো ধৈৰ্য নাই মানে ৰাতিপুৱা সমাজত এইটো কিন্তু এইটো অসমীয়া সমাজ বুলিয়ে নহয় আজিৰ দিনত ছ'চিয়েল মিডিয়াৰ হোৱাৰ পৰা আৰু বেছি ধৈৰ্যটো আমাৰ মনত কমি গৈছে আচলতে আমি ধৰি লওক মোটামুটি 6টা বজাৰ পৰা ৰাতি 12টা লৈকে কাম কৰিছিলো তাৰে মাজত 2 ঘণ্টা ৰেষ্ট দুপৰীয়া 2টা বজাত খাই বৈ উঠি আৰু 3টা বজাত কামত ধৰিব লাগে আৰু গধূলি 6টা বজাৰ পৰা 7টা বজালৈকে এইখিনি 2 ঘণ্টা ৰেষ্ট তাৰপিছত আকৌ কাম কৰিব লাগে ৰাতি 12টা লৈকে আমি কাম কৰি কৰি টোপনি ধৰি থাকে তেতিয়া মালিকে কয় আৰু কিছুমান আছে দম দেই এনেকুৱা এনেকুৱা দিনো গৈছে আৰু ৰাতিপুৱা উঠি আৰু 6টা বজাত আৰু কামত ধৰিব লাগে এনেকুৱা কিন্তু আপুনি যিদৰে ক'লে বহুত MA পাছ BA পাছ ল'ৰাও এইটো কলাত কাম কৰি আছে এতিয়া এই উদ্যোগটোত সেইটো কিন্তু আমাৰ এটা ভাল খবৰ বুলি মই ভাবোঁ কাৰণ কি এই কলাটো যদি আমি দ্বিতীয় প্ৰজন্মক দি থৈ যাব নোৱাৰোঁ তেনেহ'লে এইটো সময় সূত্ৰটো এইটো হেৰাই যাব কোনোবাইখিনি আৰু আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ অনুসৰি আপুনি কেতিয়াবা এক্সপৰ্টত মানে ধ্যান দিছে নেকি যে আপুনি দেশৰ বাহিৰ ৰপ্তানি কৰিব এই আপোনাৰ যিখিনি প্ৰডাক্টছ এইটো মই নিশ্চয় ভাবোঁ এইটো বাহিৰত ৰপ্তানি কৰিব পাৰিলে খুবেই ভাল কিন্তু বাহিৰত ৰপ্তানি কৰিব লগা হ'লে যথেষ্ট মানে কষ্টটো নকওঁ বাৰু কষ্ট কৰিবই লাগিব কষ্ট নকৰিলে মানে টকা পইচাৰ আৰ্থিক ফালৰ পৰাও সুবিধা লাগিব বা তেনেকুৱা ধৰণৰ লাইনটো লাগিব মেইন কথা ইনফৰমেশ্যনখিনি ভালদৰে লাগিব লাইনটো লাগিব টকা পইচাও লাগিব কষ্ট কৰিব লাগিব কিন্তু আপুনি কিমান দূৰ অৱগত মই নাজানো বাৰু কিন্তু চৰকাৰৰ ফালৰ পৰা খুব মানে কিছুমান বস্তু আছে যেনেকৈ এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল যিসকলে এক্সপৰ্ট মানে ৰপ্তানি কৰিছে বা কৰিব বিচাৰে তেখেতসকলক বহুতখিনি হেণ্ড হোল্ডিং দিয়ে আপুনি তেনেকুৱা কিবা এক্সিবিশ্যন বা কিবা বেলেগত পাৰ্টিচিপেট কৰিছে নেকি মই এক্সিবিশ্যন কৰিছোঁ চৰকাৰৰ পৰা এক্সিবিশ্যন কৰিছোঁ মই দিল্লীত এইবাৰো গৈছোঁ দিল্লী প্ৰগতি ময়দানত কেনেকুৱা ৰেছপন্স দিল্লীৰ মানুহে চাই পেলাই আপোনাৰ প্ৰডাক্টছবিলাক কি বুলি কৈছিলে বা কেনেকুৱা ধৰণে কিনিব বিচাৰিছে বা কিউৰিয়াছ কৌতূহলী হৈছে নে কি বস্তু হয় এইবাৰে যোৱা গৈছিল আমাৰ প্ৰডাক্টখিনি খুবেই ভাল পাইছে ৰাইজে চাই খুবেই ভাল পাইছে কিন্তু তাৰ ভিতৰত এটা কথা আছে মানে এতিয়া যে প্লাষ্টিকৰ কিছুমান প্ৰডাক্টত নিকেল মাৰি কিনে কিছুমান বস্তু দেই দামটো ডিফাৰেঞ্চৰ কাৰণে কিছুমান বস্তু মানে তেওঁলোকে অলপ হেৰি কৰে বস্তুটো পচন্দ হয় কিন্তু তেওঁলোকে দামৰ কাৰণে অলপ কিনিব নিবিচাৰে তাৰমানে ষ্টিলৰ বস্তুতে এতিয়া পিতলৰ কালাৰ দি দিয়ে বা কাঁহৰ কালাৰ দি দিয়ে সেইটো ধৰি লওক 50 টাকাত পায় আমাৰ মালটো 500 টাকা লাগে তেতিয়া সেইটোৰ কাৰণে অলপ দিগদাৰি হৈ যায় এনেকুৱা মানে কিছুমান প্ৰব্লেম আহি যায় ইয়াৰে আগত এটা মই কাহিনী কওঁ মই কলকাতাত এই ছায়েন্স চিটিত ছায়েন্স মিডিয়ামত তাতে এখন এক্সিবিশ্যন হৈছিল EPSCৰ পৰা তাত মই গৈছিলোঁ 18 দিন আছিলোঁ মানে তাত মই কলগছ হাতেৰে বনা কলগছ তাত বিক্ৰী কৰাৰ কাৰণে দুজন মাইকী 7 দিন আহিছিলে তেখেতৰ মালটো পচন্দ হৈছে কিন্তু তেওঁলোকে দামৰ কাৰণে কিনিব ইচ্ছা কৰা নাই মানে মাৰ্কেটত তাতো পায় তাতে দামটো মানে বহুত কমত পায় মানে তাতে পায় 700 টাকাত মোৰ ইয়াতে 4,000 টকা এটা বস্তুত তেওঁলোকে এই এসপ্তাহ ঘূৰিছে তাত যায় আৰু মোৰ ইয়াত আহে তাত যায় আৰু মোৰ ইয়াত আহে মানে মালটো তাতে ল'ব ইচ্ছা নকৰে মালটো পচন্দ হৈছে লাষ্টত দোকান বন্ধ কৰাৰ পিছতো তেওঁলোকে আহিছে তাৰপিছত ভাবিছে তেওঁলোকে দিম বুলি সেই দামত কিন্তু যেতিয়া মই ট্ৰেইনত উঠিছোঁ তেওঁলোকে ফোন কৰিলে ভাইটি মালটো লাগিছিলে নাই বাইদেউ আমি আহিলোঁ নেক্সট তেওঁলোকে মোৰ একাউণ্টত পইচা ভৰাই দিছে ভৰাই দি পিছত মানে সেই দামতে মালটো কিনি ল'লে পিছত এনেকুৱা মানে আমাৰ এটা বস্তু কি যে আমাৰ চৰকাৰৰ ফালৰ পৰা অন্য এটা কাম কৰিব লাগে যে এইখিনি আপোনালোকে যিমান ধুনীয়া ধুনীয়া বস্তু বনাই আছে ইয়াৰ বিষয়ে আমাৰ গোটেই সমগ্ৰ ভাৰততে হওক বা বিশ্বতে হওক এই মাৰ্কেটিং যে বস্তুটো এইটো আছে আমাৰ ইমান ধুনীয়াকৈ বনোৱা যায় তাৰ প্ৰতি চিনাকি কৰি দিয়া সেইখিনি যদি আপোনালোকৰ হয় মই ভাবোঁ যে আপোনালোকৰ নিচিনা উদ্যোগী যিসকল আছে তেখেতসকলে যথেষ্ট অনুপ্ৰাণিত হ'ব নহয় জানো আৰু ইয়াৰ লগত এই উদ্যোগটোত মহিলা কিমান জড়িত হৈ থাকে নে কেৱল পুৰুষেই বেছিকৈ কৰে
মহিলা আমাৰ এই উদ্যোগটোত মহিলা নাই বুলিয়ে ক'ব পাৰি তথাপিও এতিয়া মানে 2-এজন হৈছে আমাৰ ওচৰতে এখন গাঁও আছে কাপলা বিল এটা আছে বিলৰ ওচৰতে হিলেপাৰা বুলি এখন গাঁও আছে মানে হেতু চাইডে ঠিক তেনেদৰে বিলৰ সিপাৰে আৰু মানুহ অহা যোৱা মানে হেই নাই তাত মানে অলপ এতিয়া কিছুমান মাইকী মানুহে অলপ লগত সহায় কৰিছে মানে কথাটো হৈছে কি সহায় কৰিছে মানে আমাৰ ইয়াতে মানুহ ৰাখিব লাগিলে ধৰি লওক কমটো মানে 4জন মানুহ ৰাখিব লাগে এখন হৰাই যদি বনাও আমি কমটো 4জন মানুহ ৰাখিব লাগে সেই 4জন মানুহ ৰাখিব লগা হলে এই থিয়েটাৰ পাৰ্টিৰ দৰে মানুহবিলাকক এডভান্স এটা দিব লাগে নহলে কাম নকৰে এনেকুৱা ধৰণৰ মানুহ গতিকে সকলোৰে সেই সক্ষমখিনি নাথাকে ধৰি লওক 1 লাখ টকা 1.5 লাখ টকা এনেকৈ এডভান্স এটা দিব লাগে গতিকে সেই সক্ষমখিনি সকলোৰে নাই গতিকে তেওঁলোকে এজনে কৰি ফেলে তেওঁৰ ঘৰৰ কোনোবা মেম্বাৰ একজনৰ লগত সহায় কৰে সেনেকৈ মানে কৰি আছে তেওঁলোকে বুজিছো বহুত কথা জানিব পাৰিলো এই বিষয়ে কাৰণ কি ময়ো আগতে বহুতখিনি কথা জনা নাছিলো সো আপোনাৰ পৰা বহুতখিনি জানি আজি ভাল লাগিছে আৰু এনে ধৰণে আপুনি আগবাঢ়ি যাওক কাইলৈ গৈ আপুনি পদ্মশ্ৰী পাওক ভাৰতৰত্ন পাওক সেই আমি আশা ৰাখিছো কাৰণ কি আমাৰ ইমান ধুনীয়া এটা কলা অসমৰ এটা চানিকি আপুনি আগুৱাই লৈ গৈছে বহুত বহুত ধন্যবাদ হৰিদাস ডাঙৰীয়া আশা কৰো আমাৰ দৰ্শকসকলেও বহুতখিনি কথা জানিব পাৰিলে কাহ পিতলৰ কথা আৰু কেতিয়াবা যদি আপোনালোকে বৰপেটালৈ আহে হৰিদাস দাস ডাঙৰীয়াৰ ঘৰলৈ এপাক আহিব আৰু তেওঁ যি ধৰণে ধুনীয়া ধুনীয়া বস্তু তেওঁ বনাইছে এবাৰ চাবলৈ আপোনালোকে চেষ্টা কৰিব ধন্যবাদ আজিলৈ আহোঁ জয় আই অসম